प्रदेश कংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমি এটা সিদ্ধান্ত যে সেই সিদ্ধান্ত অনুযায়ী যে শেহতীয়াভাৱে অসমৰ যি পঞ্চায়তী ৰাজ ছিষ্টেম এটা নতুন ছিষ্টেম কৰিলে আৰু এই নতুন ছিষ্টেমত যিটো ডিলিমিটেশ্যনৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যনৰ কাৰণে যি SOP চৰকাৰে উলিয়াইছে এই SOPখন আমি প্ৰতিবাদ কৰিছোঁ আৰু এই SOPখন সলনি কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। কিয়নো আপোনালোকে জানে যে পঞ্চায়তী ৰাজ ব্যৱস্থা হৈছে গ্ৰাম্য গণতন্ত্ৰৰ মূল ভেটি, কিন্তু এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিটো SOP যি ডিলিমিটেশ্যনৰ বিভিন্ন স্তৰৰ কাৰণে যি কমিটি কৰিছে এই কমিটিসমূহত বিজেপি চৰকাৰে কেৱল তেওঁলোকৰ নিজৰ মন্ত্ৰীজন নিজৰ MLAজন তেওঁলোকে প্ৰতিনিধি কৰি ৰাখিছে আৰু বাকী অন্য পলিটিকেল পাৰ্টিবিলাকৰ কোনো প্ৰতিনিধি ৰখা নাই। গতিকে ই স্বাভাৱিকতে একনায়কত্ববাদী, এই স্বাভাৱিকতে একপক্ষীয়ভাৱে হ'ব আৰু এইটো নিয়ম নহয়। সংবিধানেও কৈছে যে পঞ্চায়তত সকলো পলিটিকেল পলিটিকেল পাৰ্টিয়ে যদি তেওঁলোকৰ মতামতবিলাক ব্যক্ত কৰিব নোৱাৰে তেতিয়াহ'লে এইখনটো একনায়কত্ববাদী পঞ্চায়তী হ'ব। গতিকে সেইকাৰণে আপোনালোকে জানে শেহতীয়াভাৱে যেতিয়া অসমত ডিলিমিটেশ্যন হৈছিল গতিকে ইলেকশ্যন কমিশ্যন আহিছিল ইয়াত আৰু কমিশ্যন বহিলৈ সকলোবিলাক পলিটিকেল পাৰ্টিক ষ্টেক হোল্ডাৰবিলাকক বিভিন্ন অৰ্গেনাইজেশ্যনক বেলেগে বেলেগে তেওঁলোকে শুনিছিল। গতিকে সেই একেই ছিষ্টেম আছে সংবিধানত, কিন্তু সেই ছিষ্টেম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানিব খোজা নাইকিয়া আৰু সেইকাৰণে আজি আমি আমাৰ গোটেই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সফল আৰু বিৰোধী পাৰ্টিসকলক যদি আস্থাত নলয় তেতিয়া কেতিয়াও গণতন্ত্ৰ সফল হ'ব নোৱাৰে, কেতিয়াও পঞ্চায়তী ৰাজ ব্যৱস্থা সফল হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি আজি আমাৰ আটাইকেইটা দলে ইউনাইটেড অপজিশ্যনৰ তৰফৰ পৰা মুখ্য সচিবক আমি এক স্মাৰক পত্ৰ দিছোঁ আৰু এই স্মাৰক পত্ৰত আমি এই SOP কাৰেকশ্যন কৰিবলৈ কৈছোঁ, SOP মডিফিকেশ্যন কৰিবলৈ কৈছোঁ আৰু লগতে এই যিটো ডিলিমিটেশ্যনৰ যিটো চিডিউল তেওঁলোকে ডিক্লেয়াৰ কৰিছে এই চিডিউলটো মডিফাই যাতে সকলো পলিটিকেল পাৰ্টিয়ে তাত অংশগ্ৰহণ কৰিব পাৰে সেইকাৰণে চিডিউলটো মডিফাই কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ।